এবাৰ এইটো মলিকুল চোৱা ইয়াতে কি হৈছে তোমাৰ গুটিকেইটা এটম এটা প্লেনত আছে এটো বৰন এটো হাইড্ৰক্সিল গ্ৰুপ তিনটা আছে গতিকে এই হাইড্ৰক্সিলটো আৰু এই হাইড্ৰক্সিলটো ক্লকৱাইজ আছে গুটিকেইটা ডাইৰেকশন আৰু গুটিকেইটা এটা সেম প্লেনত আছে এতিয়া ইয়াৰ আমি সাম কি সিমেট্ৰি এলিমেন্ট আছে ফাৰ্ষ্টত চোৱা ইয়াত তোমাৰ আইডেন্টিটি আছে আৰু কি আছে যেহেতু ইয়াত কিমান বন্ড এংগল 120 ডিগ্ৰী হয় গতিকে আমি যদি এই বৰণৰ মাজেদি এনেকৈ ৰোটেট কৰাও তেতিয়াহলে কি পাম এইটো এনেকৈ আছে এইটো ৰোটেট কৰি পেলাই কি হ'ব এনেকৈ আহি এই হাইড্ৰক্সিলটো 120 ৰোটেট কৰিলে ইয়ালে আহিব এইটো এনেকৈ ৰোটেট কৰি এফালে এনেকৈ গুচি যাব গতিকে C3 axis আছে perpendicular to the plane আৰু ইয়াত C2 নাই চাবা এনেকৈ যদি তোমালোকে দিব যোৱা তেতিয়াহলে কি হ'ব এইটো হাইড্ৰজেন ইয়ালে গুচি আহিব ৰোটেট কৰিলে হয়নে এইটো যোনটো OH আছে এইটো আকৌ এনেকৈ ৰোটেট কৰিলে এফালে ওপৰলে যাবগে সো C2 নাই এনেকেও নাই যেনেকৈ নিদিয়া C2 নোপোৱা ইয়াত এতিয়া চোৱা যদি C3 থাকে কি হ'ব C3 আমি ভিতৰত কি এলিমেন্ট সোমাই থাকে C3 1 থাকে C3 2 থাকে হয়নে গতিকে আৰু এটা কি আছে এটা চোৱা C3 পারপেন্ডিকুলার কি এটা হরাইজন্টাল প্লেন আছে সিগমা হরাইজন্টাল হয় আৰু ইয়াত কি আছে ইয়াত আছে তোমাৰ S3 কাৰণ C3 আছে আৰু সিগমা হরাইজন্টাল আমি জানো C3 আৰু সিগমা হরাইজন্টাল থাকিলে বা CN আৰু সিগমা হরাইজন্টাল থাকিলে তোমাৰ S টো আহি যায় কাৰণ S মানে কি তুমি ফাৰ্স্ট ৰোটেট কৰিলা প্ৰপাৰ ৰোটেশন কৰিলা তাৰ পিছত হৰাইজন্টাল প্লেনত তুমি ৰিফ্লেকশন কৰালা তেতিয়াও মলিকুলটো দেখিবলৈ সেম থাকিলে গতিকে S টো আছে গতিকে কি আহিব ইয়াত তোমাৰ সিগমা হৰাইজন্টাল আৰু C3 পোৱা মানে S আহিলে S31 আহিলে এতিয়া আমি বেলেগকে চাম মই তোমালোকক লিখি দিছো S3 কাৰণে আমি কেইটা সিমেট্ৰি এলিমেন্ট পাওঁ বেলেগ S31 আহিব S32 S33 4 5 6 হয়নে আমি যেহেতু n হলে আমি কিমান পাওঁ ডাবল পাওঁ n যদি অড নাম্বাৰ হয় তেতিয়াহলে s ৰ কাৰণে ডাবল আহি যায় 1 2 3 4 5 6 কিন্তু s2 হলে দুটাই থাকে হয় না এটা কি হ'ব মই অলৰেডি তোমালোকক শিকাইছো এইবিলাক আগত চাই লবা সো S31 S32 আৰু S33 মানে কি সিগমাই হয় মই দেখুৱা আছে তোমালোকক আৰু S34 মানে কি C31 হয় আৰু S34 মানে S32 সৰি S35 মানে S32 আৰু S36 মানে জানা তোমালোকে এটো আইডেন্টিটি এলিমেন্ট হয় এটা মই তোমালোকক দেখুৱা আছে দে আগৰ নোটত চাবা গতিকে আমি অলৰেডি কি পালো C31 পালো সো এটো কনসিডাৰ নকৰো C32 পালো অলৰেডি লিখাই আছে গতিকে এটো S32 নহয় দেই এটো C32 হয় C32 সো C31 আছে C32 আছে আইডেন্টিটি এলিমেন্ট আছে সো সিগমা আছে এটো হৰাইজন্টাল প্লেট গুটিটো এটো তোমাৰ ভাৰ্টিকেল না এটো হৰাইজন্টাল হয় হৰাইজন্টাল গতিকে একিটা আমি যেহেতু অলৰেডি আছে পালুৱে গতিকে একিটা আমি কাউন্ট নকৰো টোটাল কিটা থাকিলে S3 পৰা আমি এটোটা কাউন্ট কৰিম S31 আৰু S32 গতিকে S31 আহিলে আৰু S32 আহিলে সো টোটাল কিমান আমি 6টা পাব লাগে কাৰণ S3 কাৰণে আৰু C3 হলে কিমান হয় n = 3 হলে টুৱাইস n অৰ্ডাৰ হ'ব 6 গতিকে 1 2 3 4 5 6 আৰু পইণ্ট গ্ৰুপ হ'ব C যেহেতু 3 এক্সিস আছে C3 সো C3 সিগমা হৰাইজন্টাল প্লেন আছে সো হৰাইজন্টাল C H C3H এবাৰ বেলেগ এটা एग्जांपल চাও একিটা তোমালোকে নিজে ভালকে প্ৰেক্টিস কৰিবা টান নহয় বস্তুটো খালি অলপ ভিজুৱেলাইজ কৰোতে আৰু ইমাজিন কৰোতে অকমান টাইম লাগে এটো চোৱা এইটা কাৰ্বন এইটো ব্ৰমিনৰ অপজিটত এইটো ব্ৰমিন এইটো ব্ৰমিনৰ অপজিটত এইটো ব্ৰমিন আৰু হাইড্ৰজেনটোৰ অপজিটত এইটো হাইড্ৰজেন আছে এতিয়াতে যদি এইটো ব্ৰমিনৰ পুৰা প্যাৰেলালি আমি যদি মাজতে কাৰ্বনৰ মাজত যদি এটা বন্ড আমি C2 এক্সিস কনসিডাৰ কৰো এটো যদি আমি এনেকৈ ৰোটেট কৰাও এনেকৈ যদি ৰোটেট কৰাও তেতিয়াহলে কি হ'ব ইমাজিন কৰিছা তেতিয়াহলে কি হ'ব তেতিয়াহলে তোমাৰ
এনেকৈ তোমালোকে ভিজুৱেলাইজ কৰিব দিগদাৰ হ'ব ইয়াত চোৱা নিউমান প্ৰজেকশ্যনত বেছি ইজি পাবা এতিয়া মই এইটো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছোঁ এই দুটা ব্ৰমিন এই দুটা ব্ৰমিন এইটো হৈছে হাইড্ৰজেন এইটো হাইড্ৰজেন আৰু এই দুটা ব্ৰমিন হৈছে তোমাৰ এইটো আৰু এইটো হাইড্ৰজেন এইটো হাইড্ৰজেন এতিয়া চোৱা যদিহে এনেকৈ তুমি চোৱা অকণমান আগত যে আমি দেখাইছিলোঁ C2F2 তাৰ লগত প্ৰায় মিল আছে এইটো ব্ৰমিনটোৰ ক্ষেত্ৰত এইটো যদি এনেকৈ তুমি ৰোটেট কৰোৱা 180 ডিগ্ৰী তেতিয়াহ'লে এই কাৰ্বন ব্ৰমিন এইটো যে দেখিছা সেইকেইটা 180 ডিগ্ৰী যদি ৰোটেশ্যন কৰোৱা তেতিয়াহ'লে গৈ পেলাই এই ব্ৰমিনৰ পজিশ্যনত গুচি আহিব আৰু এই ব্ৰমিনটোৰ পজিশ্যনটো গৈ পেলাই ইয়ালৈ গুচি আহিব গতিকে সেম থাকিলে আৰু হাইড্ৰজেনটো সেম থাকিবই এইটো হাইড্ৰজেন গৈ পেলাই এইটো ফ্ৰণ্ট কাৰ্বন যেহেতু গৈ পেলাই সেই বেক কাৰ্বনৰ হাইড্ৰজেনটোৰ পজিশ্যনটো ই ৰিপ্লেচ কৰিব আৰু এই বেক কাৰ্বনৰ যোনটো হাইড্ৰজেন ই আহি পেলাই ইয়াত ৰিপ্লেচ কৰিব চ' এইটো C2 এক্সিছ যদি আমি ৰোটেট কৰাওঁ তেতিয়াহ'লে আমি আইডেণ্টিকেল ষ্ট্ৰাকচাৰ পাম গতিকে C2 আছে এনেকৈ আৰু যদি তুমি এনেকৈ ৰোটেট কৰোৱা এনেকৈ যদি তুমি C2 এটা কনচিডাৰ কৰা তেতিয়াহ'লে কেতিয়াও হ'ব নোৱাৰে কাৰণ এই যোনটো ফ্ৰণ্ট কাৰ্বন আৰু ব্ৰমিনৰ এইটো এনেকৈ যদি ৰোটেট কৰাই দিওঁ তেতিয়াহ'লে কি হ'ব সেইটো বস্তুটো এনেকৈ আছেতো বনটো এনেকৈ আছে এইটো হৈছে তোমাৰ কাৰ্বন বনটো এইটো বেক কাৰ্বন এইটো ফ্ৰণ্ট কাৰ্বন হয়নে এতিয়া এইটো এনেকৈ আছে ব্ৰমিনটো আমি যদি এইটো এনেকৈ ৰোটেট কৰাওঁ তেতিয়াহ'লে কিয় ষ্ট্ৰাকচাৰ দেখিবলৈ এই যে ব্ৰমিন দুটা দেখিছা চ' এইকেইটা বেক কাৰ্বনত গুচি যাব আৰু বেক কাৰ্বনত এইটো থাকিব লাগে এনেকৈ চ' বেক কাৰ্বনত দেখিবলৈ কি হ'ব এই ব্ৰমিন দুটা ওপৰৰ ফালে থাকিব কিন্তু এইটো যোনটো C2 এক্সিছ ইয়াত কেনেকৈ ৰোটেট কৰিছে ইয়াত ৰোটেট কৰিছে তোমাৰ এইফালে যদি ৰোটেট কৰা হয় এইটো কৰিছে এনেকৈ আছে বস্তুটো এনেকৈ ৰোটেট কৰিছে যদি মই এনেকৈ ৰোটেট কৰাওঁ এফালে ব্ৰমিন আছে দেখা পাইছা চ' এনেকৈ যদি ৰোটেট কৰাওঁ তেতিয়াহ'লে 180 ডিগ্ৰী হ'লে এনেকৈ ঘূৰিব চ' এই দুটা তলৰ ব্ৰমিনটোত আহি গ'ল আৰু যদি আকৌ 180 ৰোটেট কৰা এনেকৈ ঘূৰি আহিলে চ' এইটো ফ্ৰণ্ট কাৰ্বন এই দুটা ব্ৰমিন এই দুটা হৈছে ব্ৰমিন বুজি পালা গতিকে এইফালে C2 এক্সিছ আছে আৰু বেলেগ কোনোফালে নাই আৰু ইয়াৰ C2 এক্সিছটো পাৰপেণ্ডিকুলাৰ যেহেতু C2 কেনেকৈ আছে এনেকৈ আছে চ' ইয়াৰ পাৰপেণ্ডিকুলাৰ প্লেনটো কেনেকুৱা হ'ব লাগিব এনেকৈ যাব লাগিব হয়নে পাৰপেণ্ডিকুলাৰ প্লেন চ' এইখন প্লেনত চোৱা যদি এফালে এখন প্লেন আমি দিওঁ তেতিয়াহ'লে কি হ'ব এইটো ব্ৰমিন ইয়ালৈ আহিলে এইটো ব্ৰমিন ইয়ালৈ গ'ল এইটো ব্ৰমিন ইয়ালৈ আহিলে এইটো ব্ৰমিন ইয়ালৈ আহিলে কাৰণ এই দুটা সেম কাৰ্বনত লাগি আছে আৰু এই বেক কাৰ্বনত এই দুটা লাগি আছে গতিকে এনেকৈ যদি এখন দিওঁ এই ফ্ৰণ্ট কাৰ্বনত দুটা ব্ৰমিন ৰিপ্লেচ হ'ব বেক কাৰ্বনকেইটা ৰিপ্লেচ হ'ব আৰু হাইড্ৰজেনটো যিহেতু হাইড্ৰজেন দুটা প্লেনটোৰ মাজতে থাকি যাব গতিকে কি হ'ব কি বুজিলা গতিকে কথাটো হ'ল C2 আছে আৰু এটা পাৰপেণ্ডিকুলাৰ কেইখন হৰাইজণ্টেল প্লেন আছে গতিকে যিহেতু এটা গোটেই অপজিট ইয়াত যদি চোৱা এইটোৰ অপজিটত এইটো আছে এফালে পইণ্টৰ মাজেদি যাব এফালে গ'ল চ' I আছে I মানে কি S2 আছে চ' 1 2 3 4 এইকেইটা হৈছে ইয়াৰ অৰ্ডাৰ চিমেট্ৰি এলিমেণ্ট আৰু এলিমেণ্টটো পইণ্ট গ্ৰুপটো হ'ল C2H ক্লিয়াৰ এইবাৰ চাওঁ আমি DN টাইপ পইণ্ট গ্ৰুপ ডাইহেড্ৰেল গ্ৰুপ DN পইণ্ট গ্ৰুপটো অকণমান বেলেগ ইয়াত তোমাৰ D নামটো আহি যায় আমিতো D নামৰ কোনো চিমেট্ৰি এলিমেণ্ট অপাৰেশ্যন পোৱা নাই চ' Dটো এটা 2-3টা চিমেট্ৰি এলিমেণ্ট কম্পালচৰি থাকিলে D নামটো পায় সেইকেইটা কি চোৱা যদি তোমাৰ প্ৰপাৰ এক্সিছ CN থাকে আৰু তাৰ পাৰপেণ্ডিকুলাৰকৈ N নাম্বাৰ অফ যদি C2 থাকে গম পালানে ধৰা C4 পালোঁ আমি এটা এক্সিছ বা C4 পালোঁ তেতিয়াহ'লে তাৰ পাৰপেণ্ডিকুলাৰকৈ 4টা C2 থাকিব লাগিব কম্পালচৰিলি তেতিয়া আমি D4 নামটো দিব পাৰিম বা C2 আছে প্ৰিন্সিপাল এক্সিছ তেতিয়াহ'লে সেই প্ৰিন্সিপাল এক্সিছটোৰ পাৰপেণ্ডিকুলাৰলি তোমাৰ দুটা C2 থাকিব লাগিব বুজি পালা তেতিয়াহ'লে আমি কি নাম দিম D2 নাম দিব পাৰিম চোৱা if with CN axis there are n C2 axis perpendicular to CN axis present then the point group will be DN ইয়াৰ অৰ্ডাৰটো কিন্তু টুৱাইছ এনে হয় CNHৰ যেনেকৈ অৰ্ডাৰ টুৱাইছ এন আছিলে এনৰ ডাবল হয় মানে যোনটো N নাম্বাৰ থাকে এইটো প্ৰিন্সিপাল এক্সিছৰ যোনটো N নাম্বাৰ সেইটোৰ ডাবল হয় নাম্বাৰ অফ চিমেট্ৰি এলিমেণ্ট আমি চাওঁ এইটো ইয়াত বেনজিনটো কেনেকৈ আছে বেনজিন ধৰা এইটো বেনজিন নহয় দেই এইটো ছয়চুকীয়া নহয় চাৰিচুকীয়া
ধৰা দুটা বেঞ্জিন এটা আছে বেঞ্জিনটো এফালে বেলেগ নহয় এটো ফনিৰ কাৰণে বেলেগ হৈছে সো গুটেই ফালে সমান বুলি ধৰা সব কাৰ্বন আছে দেই তো তোমালোকে কনফিউজ নকৰিবা হা এইখন ফনি চাৰিফালৰ পৰা সেম মানে এফালে জি ষ্ট্ৰাকচাৰ এফালে একে এতিয়া বস্তুটো কেনেকৈ আছে বেঞ্জিন এটা এনেকৈ ওপৰ ফালে আছে মানে এইটো জানা এনেকৈ ডাঠকে দিয়া মানে এইটো ওপৰ ফালে থাকে আৰু ইয়াৰ এইটো বেঞ্জিন এনেকৈ আছে মানে এফালে ওপৰ ফালে মুখ কৰি আছে মানে এই সাইডটো এনেকৈ উঠি আছে এইটো হৈছে ষ্ট্ৰাকচাৰ আৰু সিটোটো কোনফালে গৈছে তোমাৰ এতিয়া যদি চোৱা এতিয়া যদি মই ৰোটেট কৰাও এনেকৈ এফালে এই সিটোৰ মাজেদি তেতিয়াহ'লে কি হ'ব চাবা কি হ'ব তেতিয়া এইটো মন কৰা হা এই মুখটো যে এই সাইডটো এফালে আছে হা এতিয়া এইটো ঘূৰিব গৈ আছে এইটো যদি ঘূৰি গৈ থাকে এনেকৈ 180 মানে কি ঘূৰি গৈ থাকিব এনেকৈ ঘূৰি গৈ আছে দেখিছানে কি দেখিলা এই বস্তুটো এফালে মুখ কৰি আছে আগৰ ঠাইতে মুখ কৰি আছে বুজি পাইছে আকৌ যদি উল্টাকে ঘূৰাই দিয়ে 180 এন্টি ক্লকৱাইজ তেতিয়াহ'লে আকৌ আগৰ নিচিনা হ'ব বুজি পালা একে থাকিলে গতিকে যদি 180 ডিগ্ৰী ৰোটেট কৰা c2 এক্সিস দি পিনে এনেকৈ তেতিয়াহ'লে আমি এটা c2 এক্সিস ইয়াতে পাম আৰু বাকি তুমি ইয়াৰ পাৰপেন্ডিকুলাৰ কে চোৱা এইটো পাৰপেন্ডিকুলাৰ কে মই প্ৰিন্সিপালটো চোৱাই নাই মই বেলেগ ফালে ৰোটেট কৰাইছো সৰি মই ঠিকই ৰোটেট কৰাইছো খালি মই কওঁতে ভুল কৰিছো কিন্তু মই হাতেৰে ঠিকই দেখাই আছো বস্তুটো এনেকৈ ৰোটেট কৰাইছো আমি এনেকৈ ৰোটেট কৰাইছো ন যদি এনেকৈ ৰোটেট কৰাও বস্তুটো তেতিয়াহ'লে কোনফালে ৰোটেশন কৰিব লাগিব এনেকৈ মই এনেকৈ দেখাই আছো এনেকৈ যদি ঘূৰাও তেতিয়াহ'লে বস্তুটো তল ওপৰে হ'ব এনেকৈ ঘূৰিব এইটো ওপৰ ফালে যাবগে এনেকৈ ঘূৰিব গতিকে এইটো মই যোনটো ৰোটেশন দেখালো এইটো হৈছে তোমাৰ প্ৰিন্সিপাল এক্সিস এইটোৰ মাজেদি গৈছে এইটো c2 এইটো ঘূৰিছে 180 ডিগ্ৰী এফালে ওপৰেদি ঘূৰিলেহে তোমাৰ এনেকৈ যাব হয় নাই মই দেখুৱাটো গতিকে এইটো c2 এক্সিসটো প্ৰিন্সিপাল c2 এক্সিস কোনফালে গৈছে এইটো পাৰপেন্ডিকুলাৰ টু দা প্লেন এতিয়া আমি কি চাব লাগে ইয়াৰ এইটো যোনটো প্ৰিন্সিপাল c2 এক্সিস ইয়াৰ পাৰপেন্ডিকুলাৰ কি হ'ব ইয়াৰ পাৰপেন্ডিকুলাৰ মানে এফালে হ'ব এইটো প্লেন টু পাৰপেন্ডিকুলাৰ সো ইয়াৰ পাৰপেন্ডিকুলাৰলি দুটা c2 থাকিব লাগিব মানে এটা থাকিব লাগিব এনেকৈ বা এটা এনেকৈ থাকিব লাগিব মানে ইয়াৰ পাৰপেন্ডিকুলাৰ হ'ব হলে এইখন প্লেনত থাকিব লাগিব গতিকে আমি এনেকৈ c2 এটা পাম চাবা এনেকৈ যদি ঘূৰাও এনেকৈ যদি বস্তুটো মুভ কৰাও তেতিয়াও তুমি চাবা এইটো এনেকৈ আছে হয় না এনেকৈ যদি ঘূৰাও এই বস্তুটো ধৰ ওপৰলৈ এনেকৈ গ'ল হা এইটো তললৈ গুচি গ'ল এই সাইডটো তেতিয়াও তুমি ৰোটেট কৰিলে আমি এইটো ষ্ট্ৰাকচাৰ ইয়াত পামগে মানে এই ওপৰলৈ উঠি যোৱাটো তলফালে গুচি যাবগে মানে এনেকৈ গৈ পেলাই সো এনেকৈ ঘূৰাই দিছো এনেকৈ গৈ এনেকৈ আহেগে মানে মই মোবাইলৰ ওপৰতে ঘূৰাই দিলো এইটো বস্তু এনেকৈ আছে হয় না এইটো যদি এনেকৈ ঘূৰাও 180 ডিগ্ৰী ঘূৰাইলে এইটো ষ্ট্ৰাকচাৰ ইয়াত পাই যায়গে মানে এইটো ফ্ৰন্ট সাইড মানে এইটো ওপৰলৈ মুখ কৰি আছে তো এটা মই যদি ঘূৰাও চাবা এইটো অপজিট ওপৰলৈ মুখ কৰি গ'ল হয় না গতিকে ইয়াত তোমাৰ এইটো c2 আছে আৰু এনেকৈ c2 আছে এইটো সিম্পল c2 আৰু এনেকৈ যদি ঘূৰা এইটো মানে c2 কোনফালে গৈছে চোৱা এইটো বেঞ্জিন আছে ধৰা এনেকৈ ন এইটো c2 এফালে একদম মাজেদি গৈছে মানে দুটা এফালে এটা বেঞ্জিন আছে ইহঁতৰ পুৰা মাজেদি গৈছে এনেকৈ যদি তুমি 180 ডিগ্ৰী ৰোটেট কৰা এই কি হ'ব এইটো ঘূৰি পিনি এনেকৈ থাকিব সেম থাকিলে বুজি পালা গতিকে ইয়াত তোমাৰ পালো c2 পালো মানে এইটো ইফালে গৈছে এই পইণ্টৰ মাজেদি আৰু দুটা পাৰপেন্ডিকুলাৰ c2 পালো এটা এফালে পালো আৰু এটা এফালে পালো গতিকে আৰু পইণ্ট গ্ৰুপটো কি হ'ব d ডেফিনেটলি d আহি যাব কাৰণ c2 আছে আৰু 2c2 আৰু যেহেতু c2 এক্সিস 2 হয় n2 গতিকে d2 আহিলে আৰু বেলেগ একো সিমেট্ৰি লাইন তুমি ইয়াত বিচাৰি নোপোৱা সাধ্য নাই তোমাৰ ভাৰ্টিকেল নোপোৱা হৰাইজন্টেল প্লেন নোপোৱা একোৱে নোপোৱা তুমি এইটো তোমাক এটা বুজাব দিগদাৰ ভাৰ্টিকেল প্লেন তুমি জাস্ট ইমাজিন কৰা ভাৰ্টিকেল প্লেন এখন তোমাৰ দিব মন গৈছে এইটো যেটো প্ৰিন্সিপাল c2 এক্সিসৰ মাজেদি যাব তুমি এনেকৈ এখন প্লেন দিয়া কোনো পদ্ধতি সেম নহয় এইটো ইফালে যাবগে মানে এই বস্তুটো এফালে আহিব দেখিবলৈ বেলেগ হ'ল এনেকৈ এখন প্লেন দিয়া এই বস্তুটো এফালে গুচি গ'ল বেলেগ সবফালে বেলেগ আৰু এনেকৈ বোলে তোমাৰ সিগমা হৰাইজন্টেল চাৰ নাই নেকি এনেকৈ দি দিব নোৱাৰা নেকি এনেকৈ দিব নোৱাৰো নেকি আমি এনেকৈ দি চোৱা বস্তুটো এনেকৈ আছে দেখোন বেঞ্জিনটো তুমি যদি ইয়াৰ মাজেদি প্লেন এখন দিয়া তেতিয়াহ'লে কি হ'ব উল্টা হৈ যাব এইটো বুজি পাইছানে
এনেকৈ যদি প্লেন এখন দি দিয়া এইটো সাইড ওপৰলৈ গুচি আহিব এইটো সাইড তললৈ গুচি যাব মানে এই বস্তুটো এনেকৈ আছে ন এইটো তুমি যে হৰাইজন্টেল প্লেন মানে কি এইটো পুৰা মাজেদি ফণিটোৰ পুৰা মাজেদি ফালি পিনি এনেকৈ পঠাব লাগিব এইফালে পঠাব লাগিব পুৰা প্লেন একদম এনেকৈ তেতিয়াহ'লে এইটো এনেকৈ হৈ যাব আৰু এইটো এনেকৈ থকাটো এনেকৈ হৈ যাব সো ষ্ট্ৰাকচাৰ বেলেগ হৈ গ'ল সো হৰাইজন্টেল নাই ভাৰ্টিকেল প্লেন একো নাই ইয়াত C2 আছে আৰু দুটা পাৰপেণ্ডিকুলাৰ C2 গতিকে টোটেল সিমেট্ৰি এলিমেন্ট 1 2 3 4 ক্লিয়াৰ এতিয়া আৰু কি চাম ইথেন আৰু নেক্সট এক্সাম্পল ইথেনটো চোৱা এইটো হৈছে ষ্টিগাৰ্ড ইথেন আমি যদি ইথেনটো জাষ্ট তোমাৰ এনেকৈ কনসিডাৰ কৰা বন এংগলটো কিমান হ'ব ইয়াত এইখিনি বা ইয়ালৈকে কিমান থাকে যদি 360 হয় তেতিয়াহ'লে 120 হ'ব আৰু ইয়াৰ পৰা এইখিনিলৈকে ষ্টিগাৰ্ড পজিশ্যন মানে এইখিনিলৈকে কিমান 60 এই ইয়াৰ পৰা এইটোৰ পজিশ্যন আৰু এইটোৰ মাজৰ এই হাইড্ৰোজেনটো আছে বুলি ধৰা এটো ইক্লিপ্সও নহয় ষ্টিগাৰ্ডও নহয় বুজি পাইছানে মই কি কৈছো এই দুটাৰ পুৰা মাজত আছে গতিকে যদি এনেকৈ থাকে তেতিয়াহ'লে কি হ'ব তুমি এফালে এটা C2 পাবা এফালেও পাবা এফালেও পাবা তিনটা C2 পাবা আৰু এই C3 অলৰেডি আছে যদি তুমি এনেকৈ C3 ঘূৰোৱা কি হ'ব এইটো হাইড্ৰোজেন ইয়ালৈ আহিলে এইটো ইয়ালৈ গ'ল বেক সাইডৰ ক্ষেত্ৰত এইটো হাইড্ৰোজেন এইটোলৈ আহিলে এইটো হাইড্ৰোজেন ইয়ালৈ গ'ল এটা দিগদাৰ না C3 আৰামছে আছে ইয়াত পাৰপেণ্ডিকুলাৰ টু এটা প্লেন গৈছে আৰু C2 কোনফালে গৈছে এই দুটা হাইড্ৰোজেনৰ মাজেদি এটা C2 গৈছে এনেকৈ যদি ঘূৰাই দিয়া অথনি মই কোৱাৰ নিচিনাই এইটো হাইড্ৰোজেন ইয়ালৈ যাব এইটো ইয়ালৈ আহিব এইফালে যদি C2 এটা ঘূৰাই দিয়া এইটো ইয়ালৈ গ'ল এইটো ইয়ালৈ গ'ল এইটো ইয়ালৈ গ'ল এইটো ইয়ালৈ গ'ল এইটো যদি মই এটা তোমাৰ মডেল দেখাওঁ একদম ইজি হৈ যায় এই বস্তুটো তোমালোকে খালি নিজে ইমাজিন কৰি চাব পাৰা পেন লৈ পেলাই কিবা কিবি কাৰ্বন এনেকৈ বন্ডিং এটা ল'বা এফালে তিনটা হাইড্ৰোজেন মানে তিনটা ল'বা কিবা বস্তু আৰু এফালে তিনটা লৈ নিজে ঘূৰাই চাবা ঠিক আছে খালি এইটো মন কৰিবা এইটো ষ্ট্ৰাকচাৰ হৈছে এইটো হাইড্ৰোজেন ইয়াত ষ্টিগাৰ্ড পজিশ্যন হাইড্ৰোজেন থাকে এই ষ্টিগাৰ্ড পজিশ্যন হাইড্ৰোজেন আৰু এই হাইড্ৰোজেনটোৰ মাজত আছে এই হাইড্ৰোজেনটো মই দিয়া ষ্ট্ৰাকচাৰটো সো এটা কি হ'ব ইয়াত ই আছে C3 আছে C3 থকা মানে কি থাকিব C3 2 আছে আৰু 3 C2 সো 1 2 3 6 so the D3